নৰ্থ ইষ্টত জাৰ্নেলিজম কেনেকৈ পঢ়িব পাৰি বা গ্ল'বেল লেভেলত কেনেকৈ পঢ়িব পাৰি বা কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত লিখিব পাৰি এই আলোচনা চক্ৰখনৰ পৰা যদি এজন ছাত্ৰৰো তাৰমানে লাভ হয় তেতিয়া আমি ভাবিম যে আমি সফল। যোৰহাটত অনুৰাগ কটকী স্মাৰক ন্যাসৰ উদ্যোগত সাংবাদিকতাৰ শেহতীয়া ধাৰা শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ যোৰহাট বিজ্ঞান কেন্দ্ৰ আৰু তাৰকাগৃহৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সাংবাদিকতাৰ শেহতীয়া ধাৰা শীৰ্ষক ৰাষ্ট্ৰীয় আলোচনা চক্ৰ। ৰাষ্ট্ৰীয় শ্ৰেষ্ঠ বিত্তীয় সাংবাদিকতা লাভ কৰা প্ৰয়াত অনুৰাগ কটকী স্মাৰক ন্যাসৰ উদ্যোগত অনুষ্ঠিত এই আলোচনা চক্ৰত অনুৰাগ কটকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্বলন, পুষ্পাঞ্জলি অৰ্পণ আৰু মংগলাচৰণেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰা হয়। আনহাতে যোৰহাট জগন্নাথ বৰুৱা মহাবিদ্যালয়ৰ অধ্যাপক ডক্টৰ ছালিম আলী আহমেদে সঞ্চালনা কৰা অনুষ্ঠানত উপস্থিত থাকে বিশিষ্ট সাংবাদিক, ব্লুমবাৰ্গৰ দিল্লী ব্যুৰো চিফ দেৱজিৎ চক্ৰৱৰ্তী, অসমৰ প্ৰথিতযশা সাংবাদিক সাংকব কৌশিক বৰুৱাই এই ৰাষ্ট্ৰীয় আলোচনা চক্ৰত উপস্থিত থাকি সাংবাদিকতাৰ শেহতীয়া ধাৰা সন্দৰ্ভত বক্তব্য আগবঢ়ায়। অন্যহাতে আলোচনা চক্ৰত ভাগ লৈ ব্লুমবাৰ্গৰ দিল্লী ব্যুৰো চিফ দেৱজিৎ চক্ৰৱৰ্তীয়েও বক্তব্য আগবঢ়ায়। অনুষ্ঠানত অনুৰাগ কটকীৰ ন্যাসৰ সদস্যসকল, অনুৰাগ কটকীৰ পৰিবাৰ, ধীৰা ডেকা, পিতৃ বিনোদ কটকীসহ প্ৰায় শতাধিক ছাত্ৰ ছাত্ৰীৰ লগতে বিশিষ্ট ব্যক্তিসকল উপস্থিত থাকে। 12 বছৰ প্ৰকাশ হৈ আছিলে কাকতখন, গতিকে এয়াও খুব লক্ষণীয় কথা। দ্বিতীয় দিশটো হ'ল 1935 চনৰ 12 আগষ্টত প্ৰকাশ হৈছিল অসমৰ প্ৰথমখন দৈনিক বাতৰি কাকত দৈনিক বাতৰি। সেয়াও প্ৰকাশ হৈছিল যোৰহাটেই বুলি কওঁ আমি, যোৰহাটৰ পৰা সামান্য ঠেঙালত, কিতাপৰৰ ঠেঙালত। 1935 চনত ঠেঙাল তেতিয়া এখন গাঁও, এটা পোষ্ট অফিচ নাই। ভাৰতবৰ্ষৰ সংবাদ পত্ৰৰ ইতিহাসতো এখন গাঁৱৰ পৰা এখন দৈনিক সংবাদ পত্ৰ ওলোৱাৰ সম্ভৱ নিদৰ্শন নাই। গতিকে কি এটা উদ্যমেৰে শিৱপ্ৰসাদ বৰুৱা আৰু বাগ্মীবৰ নীলমণি ফুকনে এখন কাকত উলিয়াইছিল। আৰু তেতিয়াই ৰয়টাৰ, UNIৰ দৰে বাহিৰৰ সংবাদ গোষ্ঠীৰ সংবাদ আনি অনুবাদ কৰি এখন দৈনিক বাতৰি কাকতৰ যিবোৰ চৰিত্ৰ থাকিব লাগে আজি আধুনিক দৈনিক বাতৰি কাকত এখনৰ, সেই চৰিত্ৰৰ সৈতে এখন কাকত প্ৰকাশ কৰিছে। ধন্যবাদ। আজি যিখন আমি আলোচনা চক্ৰ আচলতে আয়োজন কৰিছোঁ, অকল এইটো আমাৰ উদ্দেশ্য এটাই যে কোনোবা ছাত্ৰ এজন বা ছাত্ৰী যদি কোনোবাই জাৰ্নেলিজম পঢ়িব খোজে, আচলতে কেনেকুৱা ধৰণৰ অপৰচুনিটিজ অকল ভাৰততেই নহয় বাহিৰত কেনেকুৱা ধৰণৰ অপৰচুনিটিজ এভেইলেবল, আৰু এইখন মানে আমি বাহিৰৰ পৰা ধৰক জাৰ্নেলিষ্ট ইনভাইট কৰি লৈ আহিছোঁ, এক্সপাৰ্ট যোনে কথাখিনি ক'ব নৰ্থ ইষ্টত জাৰ্নেলিজম কেনেকৈ পঢ়িব পাৰি বা গ্ল'বেল লেভেলত কেনেকৈ পঢ়িব পাৰি বা কেনেকুৱা ধৰণৰ বিষয়ৰ ওপৰত লিখিব পাৰি। এই আলোচনা চক্ৰখনৰ পৰা যদি এজন ছাত্ৰৰো তাৰমানে লাভ হয় তেতিয়া আমি ভাবিম যে আমি সফল। অনুৰাগ আছিলে খুব মানে সফল জাৰ্নেলিষ্ট বুলি মই ক'ব ঠিক নোৱাৰোঁ, তেওঁ মই ক'ম যে খুব হেপী আছিলে নিজৰ কামটো লৈ পেলাই, খুব সুখী আছিলে নিজৰ কামটো লৈ পেলাই। আৰু তেওঁ যেনেকুৱা ধৰণৰ জাৰ্নেলিজম কৰিছিলে, তেওঁ আছিলে এভিয়েশ্যন জাৰ্নেলিজম বোলা বস্তুটো মানে অসমত ধৰক বহুত মানুহে নেজানে যে আমি যদি উৰাজাহাজৰ বিষয়ে লিখিব লাগে কি কৰিব লাগিবনো। সেইটো কাৰণেহে আমি এই আলোচনা চক্ৰখন আয়োজন কৰিছোঁ যে অকল এভিয়েশ্যনে নহয়, কোনোবাই যদি স্পৰ্টছ জাৰ্নেলিজম কৰিব বিচাৰিছে, কোনোবাই যদি অকল গাড়ীৰ ওপৰত লিখিব বিচাৰিছে, কোনোবাই যদি অকল ৰেলৰ ওপৰত লিখিব বিচাৰিছে বা অকল বিজনেছৰ ওপৰত লিখিব বিচাৰিছে, তেওঁলোকে কেনেকৈ পঢ়িব পাৰে। অনুৰাগ আছিলে বিজনেছ জাৰ্নেলিষ্ট, এভিয়েশ্যন জাৰ্নেলিষ্ট, কেনেকৈ তেওঁ ব্লুমবাৰ্গৰ নিচিনা গ্ল'বেল অৰ্গেনাইজেশ্যনত গৈ পেলাই এভিয়েশ্যন এডিটৰ হ'লগৈ ছিংগাপুৰত, গ্ল'বেল এভিয়েশ্যন টীমৰ মানে পাৰ্ট হ'লগৈ। সেই বস্তুটো আমি এই আলোচনা চক্ৰখনৰ থ্ৰুদি মানে আমি জনাবলৈ বিচাৰিছোঁ ৰাইজক। খুব অধ্যয়ন কৰিছিলে, খুব ফ'কাছ আছিলে। মই মিটিংখনতো কৈছোঁ এই কথাটো যে অনুৰাগে এভিয়েশ্যন জাৰ্নেলিজম পঢ়িবৰ কাৰণে খুব প্ৰিপেয়াৰ কৰিছিলে। তেওঁ মানে সৰু সুৰা লাইব্ৰেৰী এটা বনাই লৈছিলে, অকল মানে উৰাজাহাজ আকাশীযানৰ মানে গোটেই কথাখিনি জনাৰ বাবে, উৰাজাহাজখনো কেনেকৈ বনায়, ক'ত বনায় ধৰক,
মেৰামতি ক'ত কৰা হয়, পেট্ৰলেৰে চলে নে ডিজেলেৰে চলে, আচলতে নচলে, এভিয়েশ্যন ফিউল বুলি বস্তু এটা আছে, সেইটো এইটো যে জানিব বিচাৰিছিলে, তেওঁ অধ্যয়ন কৰিছিলে, খুব ফ'কাছ আছিলে সেইটো মানে ইণ্ডাষ্ট্ৰী লৈ পেলাই। নৱপ্ৰজন্মক কি ক'ব যিখিনিয়ে ধৰক জাৰ্ণালিজিম পঢ়ি আছে, মানে কিদৰে আগবঢ়াটো উচিত? এখন বহুত ডাঙৰ আচলতে ডাঙৰ এখন জগত আছে জাৰ্ণেলিজমৰ। অকল মানে আমি যে টিভিত দেখোঁ, যে টিভিত যে খুব ডাঙৰ ডাঙৰকৈ কথা ধৰক ক'লে বা নিউজ পেপাৰত কৰিলে বা ছ'চিয়েল মিডিয়াত ক'লে, অকল তেনেকুৱাই নহয়, বেলেগ বিভিন্ন ৰকমৰ জাৰ্ণেলিজম আজিকালি আছে। সেই ট্ৰেণ্ডছবোৰ তাৰমানে ডাঙৰ কিছুমান এক্সপাৰ্টক সোধক, তেওঁলোকে ৱায়াৰ জাৰ্ণেলিজম যিটো অনুৰাগে কৰিছিলে, ৱায়াৰ জাৰ্ণেলিজমটোনো কি বস্তু বহুতে নাজানে। ৰয়টাৰ্ছৰ নিচিনা সংগঠন এটাৰ লগত বা ব্লুমবাৰ্গৰ নিচিনা সংগঠনৰ লগত কেনেকৈ জড়িত হ'ব পাৰি, তেনেকুৱা ধৰণৰ কথাবোৰ অধ্যয়ন কৰক, খুব ফ'কাছ ৰাখক। কোনোবাই যদি অকল বোলে ৰিটেইল বোলে মলছৰ ওপৰত লিখিব চেষ্টা, কেনেকৈনো কৰিব পাৰি সেই বস্তুটো অধ্যয়ন কৰিব লাগিব। সেই অধ্যয়ন কৰিবৰ কাৰণে মানে সঠিক এক্সপাৰ্টক ৰিচ আউট কৰিব লাগিব। ডাঙৰ মই যিমান সাংবাদিক দেখিছোঁ আচলতে দিল্লীতে হওক, ছিংগাপুৰতে হওক বা অনুৰাগ লণ্ডনত আছিলে, লণ্ডনত থাকোঁতেও মই দেখিছোঁ, তেওঁলোকে ষ্টুডেণ্টছখিনিক হেল্প কৰিবলৈ খুব আগ্ৰহী, কিন্তু ষ্টুডেণ্টছখিনি আগবাঢ়ি যাব পাৰিব লাগিব। আৰু সেইটো কাৰণে মই বাৰে বাৰে কৈছোঁ, আলোচনা চক্ৰখন আমি এইটো কাৰণেই কৰিছোঁ যে আমি মানে এটা বাট এটা দেখুৱাই দিবলৈ বিচাৰিছোঁ যে এনেকৈও তোমালোকে যাব পাৰা, আৰু তেনেকৈ যদি যাবলৈ বিচাৰে তেনেহ'লে আমি মানে হেল্প কৰিবলৈ আমি খুব সুখী হ'ম। এইখিনিতে এটা কুৱেশ্যন কৰোঁ। এতিয়া বৰ্তমান সময়ত পৰ্টেল খুবেই জনপ্ৰিয় হৈছে বুলি ক'ব লাগিব, কিন্তু কিছুমান পৰ্টেলে বহুত ভাল কাম কৰি আছে, কিন্তু এনে কিছু পৰ্টেলৰ সাংবাদিকো আছে যে যি স্ক্ৰিপ্টখনেই লিখিব নাজানে, আখৰকেইটাও ভালদৰে চিনি নাপায়, বুম এটা লৈ গৈ সাংবাদিক হিচাপে পৰিচয় দিছে। এই ক্ষেত্ৰত কি ক'ব, মানে আপুনি কি ক'ব? যিকোনো মই বাৰে বাৰে একেটা কথাই হয়তো কৈ আছোঁ যে সফল জাৰ্ণেলিষ্ট এজন হ'বলৈ নলেজ আয়ত্ব কৰিব পাৰিব লাগিব প্ৰথমতে। আপোনাৰ যদি নিজেই নলেজ নাই, তেতিয়াহ'লে হয়তো সঠিক প্ৰশ্নটো তেওঁ ইণ্টাৰভিউত সঠিক প্ৰশ্ন কৰিব জানিবৰ বাবে তেওঁ সেই জগতখনৰ বিষয়ে জানিব লাগিব নহয়। প্ৰথমতে নলেজ আহৰণ কৰাটোৱে মেইন কথা। কণ্টেণ্ট ইজ কিং বুলি কথা এষাৰ আছে ইংৰাজীত, হয় নাই? কণ্টেণ্ট ইজ কিং মানে কি? আপুনি কি কথাষাৰ আপোনাৰ নিউজ ৰিপৰ্টটোৰ যোগেৰে কি কথাষাৰ আপুনি একচুৱেলি ক'বলৈ বিচাৰিছে, আপুনি ভুলকৈ শুদ্ধকৈ ইংৰাজী কোৱাটো ডাঙৰ কথা নহয়, কিন্তু কথাখিনি যে মেইন কথাখিনি আপুনি কি মানে কমিউনিকেট কৰিবলৈ বিচাৰিছে সেইটো ইম্পৰ্টেণ্ট কথা, আৰু সেইটো ষ্টাডি নোহোৱাকৈ কৰিবলৈ অকণমান দিগদাৰ। ছ'চিয়েল মিডিয়ামৰ কথা আপুনি কৈছে, ছ'চিয়েল মিডিয়াম ইজ এ গ্ৰেট মিডিয়াম। আই থিংক অপিনিয়ন দিবৰ বাবে ছ'চিয়েল মাধ্যমত খুব ধুনীয়াকৈ কৰিব পাৰি, কিন্তু সেইটোৰ কাৰণেও আপোনালোকৰ মানে নলেজ আহৰণ কৰাটো প্ৰথম বেছিক কথা বুলি মই ভাবোঁ। ব্যুৰো ৰিপৰ্ট, টাইম অফ আছাম। সময়ৰ খবৰ সময়ত পাবলৈ ফ'ল' কৰক টাইম অফ আছাম।